Hi everyone. So যোৱাকালি এটা বহুত বেছি ইম্পৰ্টেণ্ট আৰ্টিকেল এটা আহিছিলে ইণ্ডিয়ান এক্সপ্ৰেছত মই ভাবিলোঁ সেইটো আপোনাৰ লগত শ্বেয়াৰ কৰোঁ বহুত বেছি গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব এইটো বিকজ দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ইন পাৰ্চপেক্টিভ অফ জিঅ'গ্ৰাফি আৰু এইটো যিহেতু এটা নেচাৰেল ফেনমেনা হয় দেৰ ইজ অলৱেজ এ চান্স দেট এই কুৱেশ্যনটো এভৰি ইয়েৰ আহিব পাৰে চ' দিছ ইজ বেচিকেলি আৰ্টিকেলটো আপোনাৰ অৰ'ৰাজৰ ওপৰত কথা অৰ'ৰা এটা ফেনমেনা হয় একচুৱেলি সেইটো আপোনাৰ অৰ'ৰাটো দেখা যায় আৰ্থৰ একদম এক্সট্ৰিম লোকেশ্যনছবিলাকত যেনেকৈ প'লছবিলাকত ইয়াতে মই যদি আপোনাক এটা ডায়েগ্ৰাম দি দেখাব চেষ্টা কৰোঁ ছাপ'জ এইটো চাব ভালকৈ হায়াৰ লেটিটিউডছত অৰ'ৰাছবিলাক দেখা যায় কেনেকৈ দেখা যায় আমি সেইটো অলপ পিছত বুজিম বাট হায়াৰ লেটিটিউডছ বুলি ক'লে চাওক এইটো আপোনাৰ হ'ব ছাপ'জ ধৰি লওক ইকুৱেটাৰ এইবিলাক লেটিটিউডছ বুলি কয় এণ্ড এই ওপৰৰকেইটা দিছ ইজ হায়াৰ লেটিটিউডছ আকৌ যদি ছাউদাৰ্ণ হেমিস্ফিয়াৰত চাই এইকেইটা হায়াৰ লেটিটিউডছ ইয়াতে আপোনাৰ হ'ল আৰ্কটিক এইটো এটা প'ল হয় বা নৰ্দাৰ্ণ প'ল ক'ব পাৰে আৰু তলতো আপোনাৰ এণ্টাৰ্কটিক বা ছাউদাৰ্ণ প'ল বুলি ক'ব পাৰে ৰাইট চ' হায়াৰ লেটিটিউডছত অৰ'ৰাছবিলাক দেখা পাওঁ আমি আৰ্কটিকত যোনটো দেখা পায় সেইটোক অৰ'ৰা বৰিয়লিছ বুলি কয় আৰু এণ্টাৰ্কটিকত যোনটো দেখা পাওঁ সেইটো অৰ'ৰা অষ্ট্ৰেলিছ বুলি কোৱা হয় বেচিকেলি বৰিয়লিছটোৱে মেক্সিমাম আহে আমাৰ নিউজ পেপাৰত হওক বা কুৱেশ্যনছতো অৰ'ৰা বৰিয়লিছটো মেক্সিমাম দেখা পোৱা যায় বিকজ ছাউদাৰ্ণ হেমিস্ফিয়াৰত এণ্টাৰ্কটিকৰ ওচৰত হিউমেন ছেটেলমেণ্ট ইমান নাই চ' অৰ'ৰা অষ্ট্ৰেলিছটো ইমান পপুলাৰ নহয় চ' দিছ ইজ অৰ'ৰা বৰিয়লিছ আমি এটা ট্ৰাই কৰোঁ টু আণ্ডাৰষ্টেণ্ড যে অৰ'ৰা ফেনমেনাটো একচুৱেলি হয় কেনেকুৱা what factors are there that influence the genesis of auroras. So I have tried to draw some figures to help you understand the phenomena. ইয়াতে ধৰি লওক মই এটা বেলেগ এটা কালাৰ লওঁ অ'কে ছাপ'জ এইটো হয় আমাৰ ছানটো সদায় গৰম হৈ থাকে তাতে আপোনাৰ ৰিয়েকশ্যনছ হৈ থাকে চ' বহুতখিনি চাৰ্জ পাৰ্টিকলছ ওলাই ইয়াৰ পৰা বহুত হাই এনাৰ্জি এমিট হৈ থাকে এভৰি টাইম চ' ইমান এনাৰ্জিৰ মাজত বহুতখিনি চাৰ্জ পাৰ্টিকলছ থাকে সেই চাৰ্জ পাৰ্টিকলছবিলাক চব ডিৰেকশ্যনৰ ফালে ট্ৰেভেল কৰে চ' অভিয়াছলি আৰ্থৰ ফালেও কিছুমান চাৰ্জ পাৰ্টিকলছ ট্ৰেভেল কৰিব সেই ট্ৰেভেলিং একেলগে গ্ৰুপত যে ট্ৰেভেল কৰে চাৰ্জ পাৰ্টিকলছবিলাকক কোৱা হয় ছ'লাৰ উইণ্ড মই এতিয়া যোনকেইটা ডায়েগ্ৰাম বনাব চেষ্টা কৰি আছোঁ মেক চিয়'ৰ দেট ইউ অলছ' ৰিক্ৰিয়েট দ্য ছেইম ডায়েগ্ৰামছ ইন ইয়'ৰ আনচাৰ শ্বীট তেতিয়া বস্তুটো দেখাত ভাল হ'ব এতিয়া আৰ্থৰ এটা মই বেলেগ এটা কালাৰ ইউজ কৰোঁ টু এক্সপ্লেইন ইউ ছাম আদাৰ ফেনমেনা আৰ্থৰ নিজৰ এটা কি থাকে এইটো কি বুলি কোৱা হয় মেগনেটিক ফিল্ড আৰ্থৰ আমি জানো ক'ৰৰ ভিতৰত বহুত বেছি মেটেলছ পোৱা যায় তাতে আইৰণ ইজ এ ভেৰি এবাণ্ডেণ্ট এলিমেণ্ট ৰাইট চ' ইমানখিনি মেটেলছ আছে বিকজ অফ উইচ আৰ্থ হেজ ইটছ নেচাৰেল মেগনেটিক ফিল্ড আৰু মেগনেটিক ফিল্ডটো কি হয় এটা নেটৰ নিচিনা হয় চ' যিমান সেই আপোনাৰ ছ'লাৰ ফ্লেয়াৰবিলাক আহে চাৰ্জ পাৰ্টিকলছবিলাকক ছ'লাৰ ফ্লেয়াৰ বুলিও কোৱা হয় চ' সেই ফ্লেয়াৰবিলাক এনেকৈ ডাইভাৰ্ট হৈ যায় মেগনেটিক ফিল্ডৰ কাৰণে এণ্ড আল্টিমেটলি গৈ বিকজ ডাইৰেক্ট সোমাবতো নোৱাৰে ইফালে চ' ওপৰত গৈ মেলি প'লছবিলাকৰ মাজত সোমাব চেষ্টা কৰে বিকজ ফ্লেয়াৰ্ছবিলাকতো চব ডিৰেকশ্যনত ফ্ল' কৰি আছে চ' দে ট্ৰাই টু এণ্টাৰ ইন টু দ্য প'লছ চ' প'লছত চাৰ্জ পাৰ্টিকলছবিলাক যেতিয়া সোমাব চেষ্টা কৰে উই ন' আৰ্থ হেজ ইটছ অ'ন ব্লেংকেট অফ এটমছফিয়াৰ ৰাইট আৰু তাতে বহুতখিনি গেছেছ থাকে প্ৰমিনেণ্ট গেছেছৰ কথা ক'ব গ'লে আমি এতিয়া চাম নাইট্ৰজেন আৰু অক্সিজেন গেছৰ চ' নাইট্ৰজেনৰ লগত যেতিয়া পাৰ্টিকলছবিলাকে ইণ্টাৰেক্ট কৰে কি হয় নাইট্ৰজেনৰ এটমবিলাকৰ ভিতৰত যোনকেইটা ইলেক্ট্ৰনছ আছে সেই ইলেক্ট্ৰনছবিলাক ছাপ'জ এইটো আমাৰ নিউক্লিয়াছ হ'ল ইয়াতে ছাপ'জ ইলেক্ট্ৰন এটা আছে ৰাইট সেই ইলেক্ট্ৰনটো মই বেলেগ এটা কালাৰ ইউজ কৰোঁ
সেই ইলেক্ট্ৰনটোৱে যেতিয়া এইটো ছাপ'জ মোৰ ইলেক্ট্ৰন হ'ল, দিছ ইজ মাই ইলেক্ট্ৰন, নাইট্ৰজেন কম্পাউণ্ডৰ এটম এটা আছে, নাইট্ৰজেন কম্পাউণ্ডত ছাপ'জ এটা এটম ধৰি লওক, এটা এটম আছে, এটমটোৰ ভিতৰত তাৰ এটা ইলেক্ট্ৰন আছে। চ' ইলেক্ট্ৰনটোত যেতিয়া সেই ফ্লেয়াৰটো এনেকৈ আহি, ফ্লেয়াৰ মানে চাৰ্জটো আহি যেতিয়া নাইট্ৰজেনৰ সেই ইলেক্ট্ৰনটোক ইম্পেক্ট কৰিব, সেইটো এক্সাইট হৈ যায়। এক্সাইট মানে তাৰ ভিতৰত এনাৰ্জি আহি যায়। এণ্ড তাৰপিছত এই ইলেক্ট্ৰনটো বেলেগ এটা অৰ্বিটলৈ শ্বিফ্ট হ'ব বিচাৰে, শ্বিফ্ট হ'ল। কিন্তু নেচাৰেলি তাৰ ইলেক্ট্ৰনটোৰ কাৰণে সেই অৰ্বিটটো ইট ৱাজ নট ইটছ নেচাৰেল অৰ্বিট। চ' ডেফিনেটলি কনজাৰ্ভেশ্যন অফ এনাৰ্জিৰ ল'ৰ পৰা সি কি কৰিব, ডেফিনেটলি সি নিজৰ পুৰণা অৰ্বিটত উভতি আহি বিচাৰিব। আৰু যেতিয়া সেই পুৰণা অৰ্বিটত উভতি আহি বিচাৰে, সি আকৌ সেই এক্সট্ৰা এনাৰ্জি যোনটো চাৰ্জৰ পৰা পাইছিলে সেইটো এমিট কৰি দিয়ে বাহিৰত, এনেকৈ এমিট কৰি দিয়ে বাহিৰত, ৰাইট? এমিট কৰাৰ কাৰণে কি হয়, ইয়াতে এনাৰ্জি এমিট কৰি আছে, ৰাইট? আৰু সেই এনাৰ্জিটো যেতিয়া এমিট হয় নাইট্ৰজেনত, তেতিয়া আমি কি দেখোঁ, আমি দেখোঁ যে ব্লু কালাৰৰ লাইটছ এমিট হোৱা দেখোঁ আমি। চ' ওপৰত যদি এই আৰ্থটোত চাব, এইখিনি পাৰ্টত আপুনি দেখিব এনেকৈ ব্লু কালাৰ লাইটছৰ এমিশ্যন হৈ থাকে, ৰেডিয়েশ্যনছবিলাক, ৰাইট? চ' সেইটো হ'ল নাইট্ৰজেনৰ কথা। মই বেছি বস্তুটো কমপ্লেক্স কৰা নাই, বিকজ দেয়াৰ মাইট বি পিপল হু মে নট আণ্ডাৰষ্টেণ্ড দি চায়েন্স বিহাইণ্ড হোৱাট আই এম এক্সপ্লেইনিং। চ' ইউ জাষ্ট হেভ টু ৰিমেম্বাৰ what explanation I am doing, and you don't need to carry on much information apart from that, and we will see how to incorporate the information in an answer, ঠিক আছে? but তাৰ আগত অলপমান জাষ্ট বেচিকটো জানাটো দৰকাৰ। ইমান ডিটেইলত জানিব লাগে থাকে, আই এম জাষ্ট কাভাৰিং ইন কেছ যদি কোনোবাই জানিব বিচাৰে দে কেন আণ্ডাৰষ্টেণ্ড। এতিয়া এটমছফিয়াৰততো অক্সিজেনো আছে, চ' অক্সিজেনৰ লগতো একেই হ'ব। নাও লেট মি ড্ৰ অক্সিজেনৰ, এতিয়া let me use another color, suppose orange use কৰোঁ। চ' অক্সিজেনৰো বোলে এনেকুৱা নিউক্লিয়াছ আছে, অৰ্বিট, ইয়াতে ইলেক্ট্ৰনবিলাক ঘূৰি আছে। ছেইম ছ'লাৰ ফ্লেয়াৰটো এনেকৈ আহিব, অক্সিজেনৰ সেই ইলেক্ট্ৰনটোক এক্সাইট কৰিব, এক্সাইট কৰি সেই ইলেক্ট্ৰনটো বেলেগ অৰ্বিটলৈ শ্বিফ্ট হৈ গ'ল। কিন্তু চিন্স এই ইলেক্ট্ৰনটো পুৰণা অৰ্বিটলৈ সি যাব খুজিব, বিকজ পুৰণা অৰ্বিটটোহে তাৰ ষ্টেবল হয়, তাৰ ঘৰ আছিলে সেইটো জেনেৰেলি, ষ্টেবিলিটি তাতে সি গৈ পায়। চ' সি আকৌ পুৰণা অৰ্বিটটোলৈ উভতি যাব। কিন্তু এইটো প্ৰচেছত হোৱাট হি ডাজ, এক্সট্ৰা এনাৰ্জি যোনটো চাৰ্জ পাৰ্টিকেলৰ পৰা পাইছিলে, ছানৰ পৰা যোনটো চাৰ্জ পাৰ্টিকেল আহিছিলে তাৰ পৰা পাইছিলে, সি সেইটো এমিট কৰি দিব এক্সট্ৰা এনাৰ্জিটো, এনেকৈ কৰি এমিট কৰি দিব। কিন্তু চিন্স অক্সিজেন হয়, চ' অক্সিজেনৰ পৰা যেতিয়া এমিশ্যনটো ওলায় সেইটো অলপমান আপোনাৰ য়েল্ল' কালাৰকৈ ওলায়, য়েল্ল' আৰু গ্ৰীণ মিক্স থাকে। চ' সেইটো আপুনি দেখিব, ওপৰৰ আৰ্থটোক ডায়েগ্ৰামটোক চাওক, এনেকৈ আৰু ইয়াতে অলপমান গ্ৰীণো মিক্স থাকিব, এনেকৈ ইয়াতো হয় একেই ফেনমেনা, ওপৰতো হয়। চ' লাইক দিছ, অ'কে? চ' that's why we tend to say that higher latitudes মানে নৰ্দাৰ্ণ হেমিস্ফিয়াৰৰ হায়াৰ লেটিটিউডছ হ'ব নৰ্থ প'ল, আৰু ছাউদাৰ্ণ হেমিস্ফিয়াৰৰ হায়াৰ লেটিটিউডছ হ'ব ছাউথ প'ল। চ' আৰ্কটিক ইজ নৰ্থ প'ল, আৰ্কটিকতো অৰ'ৰাছ দেখা পোৱা যায় আৰু এণ্টাৰ্কটিকতো অৰ'ৰাছ দেখা পোৱা যায়। বাট আই ৱান্ট টু ব্ৰিং ইয়ৰ এটেনশ্যন টু দিছ ফেক্ট ডেট ৰিচেণ্টলি আমাৰ ইণ্ডিয়াত, ইভেন দ' ইণ্ডিয়াৰ লেটিটিউডছখিনি নৰ্থ প'লৰ নিচিনা হাই নহয়, কিন্তু লাডাখত ৰিচেণ্টলি দেখা পোৱা গৈছে অৰ'ৰাছৰ এক্টিভিটি কিছুমান। চ' ডেটছ ৱাই আই থট ইট ৱাজ ইম্পৰ্টেণ্ট টু কাভাৰ দিছ, বিকজ অৰ'ৰাছ বুলি ক'লে বেচিকেলি কি হয়, ফেনমেনাটো হায়াৰ লেটিটিউডছতহে পোৱা যায়। চ' ইণ্ডিয়াতটো দেখা পাব নালাগিছিলে, বাট ৰিচেণ্টলি উই হেভ চিন লাডাখত দেখা পোৱা গৈছে। চ' দিছ ৱাজ দ্য বেচিক কনচেপ্ট ৰিগাৰ্ডিং অৰ'ৰা। এণ্ড আপুনি যদি কিবা বস্তু বুজি পোৱা নাই, ইউ কেন go back in the video and watch it again. So right now, if I have to share some approach how to write an answer on this, diagrams kini napahoribo, always use these diagrams, they are going to fetch you extra marks. So basically sorry,
10 মাৰ্কৰ যদি কুৱেশ্যন আহে 10 মাৰ্কৰ চাপ'জ অৰোৰাজৰ ওপৰত লিখিব লাগে ৰাইট চ' 10 মাৰ্কাৰ যদি এটা আহে 150 ৱৰ্ডছৰ 10 মাৰ্কৰ কুৱেশ্যন চ' বেচিকেলি আপুনি চাওক ইণ্ট্ৰডাকশ্যনত যদি একো মনত নপৰে অৰোৰাজৰ ডেফিনেশ্যনটো লিখিব পাৰে চ' অৰোৰাজক মই এই বুলি কৈছোঁ চিম্পলিচিটিৰ কাৰণে বাট অৰোৰাজ বুলিয়ে লিখিব লাগে একচুৱেলি চ' অৰোৰাজটো কি হয় বেচিকেলি ডিছপ্লে অফ লাইটছ হয় এণ্ড ডিছপ্লে অফ লাইটছ কিন্তু আৰ্টিফিচিয়েল নে নেচাৰেল ডেফিনেটলি নেচাৰেল চ' নেচাৰেলি এইটো লিখিব পাৰে ডিছপ্লে অফ লাইটছ নেচাৰেলি ইন স্কাই seen significantly মানে ইম্পৰ্টেণ্টলি চবতকৈ বেছি ক'ত দেখা পোৱা যায় হায়াৰ লেটিটিউডছ অফ ৱৰ্ল্ড সেইটো হ'ল ছোটো এটা ডেফিনেশ্যন কিন্তু হাউ টু ফেচ নাও চাম এক্সট্ৰা মাৰ্কছ আপুনি যদি ডেফিনেশ্যনটো লিখিয়ে থাকে অবভিয়াছলি মাৰ্কছ দিব বাট হি উইল নট বি মানে এক্সামিনাৰে ইমানখিনি মানে ইমপ্ৰেছ নহ'ব পাৰে বাট ইফ ইউ মেনশ্যন ওৱান থিং ইয়াতে ছাপ'জ আপুনি ডেফিনেশ্যন এক লাইনত লিখিলে তাৰ লগত যদি এটা ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ ফেক্ট এটা দিব পাৰে ন ডাইৰেক্ট আপোনাক 1 মাৰ্ক এক্সট্ৰা দিব চ' সেইটো কি লিখিব আপুনি এনেকুৱা লিখিব পাৰে ৰিচেণ্টলি অৰোৰাজ ৱেৰ apparent in লাডাখ বাছ এইখিনি যদি আপুনি মনত কৰিব পাৰে সেইটো টাইমত দেটছ ৱাই ইট ইজ ইম্পৰ্টেণ্ট টু কিপ ইয়'ৰ কাৰেণ্ট এফেয়াৰ্ছ অলং উইথ ইয়ৰ প্ৰিপেৰেশ্যন চ' এইটো যদি আপুনি লিখি দিব পাৰে চ' এক্সামিনাৰ উইল ইমিডিয়েটলি গেট ইমপ্ৰেছড এণ্ড হি উইল তেওঁ মানে একো বেয়া নাপায় আপোনাক এক্সট্ৰা মাৰ্কছ দিওঁতে বিকজ ডেফিনেশ্যন এভৰি ওৱান কেন ৰাইট কোনোবাই বনাই মেলি লিখিয়ে দিব একো ডাঙৰ কথা নহয় চ' আমি লিখিলোঁ এটা ডেফিনেশ্যন আপুনি পিছত ডায়েগ্ৰাম এইবিলাক বনাব পাৰে আৰ্থৰ ডায়েগ্ৰাম বনাব পিছত এই আমি ওপৰত যোনটো ছানৰ পৰা ফ্লেয়াৰ্ছ আহি আৰ্থৰ মেগনেটিক ফিল্ডৰ লগত ছাপ'জ ইণ্টাৰেক্ট কৰি আছে এইবিলাক দেখাইছিলোঁ ইউ কেন অলছ' শ্ব' দ্য ছেইম থিং তো সেইটোৱে অলপমান জেগা ল'ব আনচাৰ স্ক্ৰিপ্টত ৰাইট চ' পজিটিভ তাৰপিছত আপুনি পজিটিভ কনচিকুৱেঞ্চেছত লিখিব পাৰে আৰু নিগেটিভ কনচিকুৱেঞ্চেছ লিখিব পাৰে মই বেচিকেলি এটা জেনেৰেল অৰোৰাৰ ওপৰত আহিলে এটা ফেনমেনা হয় চ' আই এম জাষ্ট কাভাৰিং দ'জ থিংছ ৰাইট চ' পজিটিভ কনচিকুৱেঞ্চ কি হ'ব চবতকৈ ইম্পৰ্টেণ্ট কি হয় অৰোৰাছবিলাক দেখাত বিৰাট ধুনীয়া হয় আপুনি মই বেলেগ পিকচাৰ আনিব পৰা নাই বাট ইফ ইউ ক্লিয়াৰলি চি আই এম জুমিং দ্য পেজ চাওক পাহাৰৰ ওপৰত ইমান ধুনীয়াকৈ এটা ৰং ওলাইছে ইট ইজ ভেৰি ডিলাইট টু ৱাচ ছাচ এ চিনাৰী ৰাইট চ' চবতকৈ বেছি ইম্পৰ্টেণ্ট আপুনি বা মই যদি এবল হওঁ আমাৰ তাত যেতিয়া ইনকাম থাকিব ডেফিনেটলি উই কেন গ' এণ্ড টেক প্লেজাৰ অফ দেট লেণ্ডস্কেপ ৰাইট চ' আমি কি কৰিম সেইটোৰ কাৰণে আমি টুৰিজম কৰিম উই উইল ট্ৰেভেল টু দেয়াৰ প্লেচ ৰাইট চ' টুৰিজম কি হ'ব ইনক্ৰিজ হ'ব সেইটো এটা পইণ্ট ৰাইট পিছত ইয়াতে অৰোৰাজৰ বেচিকেলি ইমানখিনি বেনিফিটছটো দেখা নাযায় টুৰিজমটো চবতকৈ ইম্পৰ্টেণ্ট আপুনি লিখিব পাৰে টুৰিজমৰ কাৰণে কি হ'ব যদি আমি ইণ্ডিয়াৰ পৰা গ'লোঁ কিছুমান মানুহ ইউ কেৰ পৰা যাব কিছুমান মানুহ বেলেগ বেলেগ ঠাইৰ পৰা যাব চ' কি হ'ব তেওঁলোকৰ টুৰিজম যোনটো ৰেভিনিউ বা ইনকাম আছে সেইটো বাঢ়িব সেইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট দেই কেনেবাকৈ যদি আমি সেই ছ'লাৰ যোনটো উইণ্ড আহি আছিলে সেইটোক যদি আমি ষ্ট'ৰ কৰিব পাৰোঁ এতিয়ালৈকে কৰিব পৰা নাই যদিও যদি ষ্ট'ৰ কৰিব পাৰোঁ ডেফিনেটলি ইট উইল হেল্প আছ ছল্ভ এনাৰ্জি ইছ্যুজ যদি সেই ওচৰৰ জেগাবিলাকত বোলে এনাৰ্জি নাই ইলেক্ট্ৰিচিটি নাই য'তে অৰোৰাজবিলাক ওলায় অৰোৰাজৰ সেই ছ'লাৰ উইণ্ডটো যদি আমি হাৰ্নেছ কৰিব পাৰোঁ উই কেন ছল্ভ মেনি এনাৰ্জি ইছ্যুজ পজিটিভ কনচিকুৱেঞ্চেছ দুটামান মনত পৰি আছে এতিয়া চ' আপুনি অভিয়াছলি ডায়েগ্ৰাম দিব চ' দুটামান পজিটিভ কনচিকুৱেঞ্চেছ লিখিলে একো বেয়া নহয় কেতিয়াবা মনত নপৰিব পাৰে চ' দুটা যদি লিখিছে নিগেটিভ কনচিকুৱেঞ্চেছ আপুনি ধৰি লওক দুটা বা তিনিটা দিলেও ইটছ ছাফিচিয়েণ্ট বিকজ দেৰ ইজ ডায়েগ্ৰাম টু কভাৰ দ্য আনচাৰ শ্বীট চবতকৈ বেছি নিগেটিভ বস্তু কি হয় চাওক ছানৰ পৰা অহা যিকোনো বস্তু বহুত হাই এনাৰ্জি থাকে কোৱা হয় যে আজি ইউ ভি ৰেজবিলাক আমাৰ ওজন লেয়াৰে সেইটো ফিল্টাৰ কৰে কাৰণে আমাৰ স্কিন কেঞ্চাৰ হোৱা নাই চিমিলাৰলি ছ'লাৰ উইণ্ডটোৰো সেনেকুৱা ডেমেজিং প্ৰপাৰ্টিজ বহুত থাকে চ' ৰেডিয়েশ্যনবিলাক
যেতিয়া চাৰ্জ পাৰ্টিকেল হয় ন তেওঁলোক ৰেডিয়েশ্যনটো যেতিয়া আহি সোমাব ইট ডেফিনেটলি হেজ পটেঞ্চিয়েল টু ডেমেজ লাইফ ফৰ্মছ অন আৰ্থ লাইফ ফৰ্মছ অন আৰ্থ কি কৰিব পাৰিব সেই ৰেডিয়েশ্যনবিলাকে ডেমেজ ৰাইট আৰু এটা ইম্পৰ্টেণ্ট বস্তু আমি ইয়াতে ওপৰত দেখিছোঁ যে ছ'লাৰ ফিল্ড বা ছ'লাৰ উইণ্ড যোনটো আহি আছিলে তাতে চাৰ্জ পাৰ্টিকেলছ আছে এণ্ড উই ন' যিকোনো এটা চাৰ্জ পাৰ্টিকেলত কি থাকে নিজৰ এটা ইলেক্ট্ৰিক ফিল্ড থাকে ৰাইট চ' ইলেক্ট্ৰিক ফিল্ডটো এটা নেটৰ নিচিনা হয় মই কৈছিলোঁ চ' ইলেক্ট্ৰিক ফিল্ড যোনটো আহিব ডেট কেন ইণ্টাৰাপ্ট আৱাৰ কমিউনিকেশ্যন আমি ছেটেলাইট দি কমিউনিকেশ্যন কৰোঁ আমাৰ কমিউনিকেশ্যন ইম্পেক্ট কৰিব পাৰে সেই ইলেক্ট্ৰিক ফিল্ডে প্লাছ আমাৰ যদি ইলেক্ট্ৰিক লাইনছ আছে এক্সিষ্টিং পাৱাৰ ছাপ্লাই লাইনছবিলাক আছে সেইবিলাক ইলেক্ট্ৰিক লাইনছবিলাকক ইম্পেক্ট কৰিব পাৰিব সেইটো দুটামান নিগেটিভ কনচিকুৱেঞ্চ মোৰ মনত পৰি আছে চ' এপাৰ্ট ফ্ৰম ডেট আৰু আমি কি কভাৰ কৰিলোঁ চাওক আমি এটা কভাৰ কৰিলোঁ হাউ অৰৰাজ অকাৰ সেইটো এটা কুৱেশ্যন আহিব পাৰে পিছত আমি কভাৰ কৰিলোঁ হোৱাট ইজ অৰোৰা ডেফিনেশ্যন দেখিলোঁ ৰিচেণ্ট এটা কাৰেণ্ট এফেয়াৰ্ছত কি লাডাখত দেখা গৈছে ৱেৰ এজ ল'ৱাৰ লেটিটিউডছত একচুৱেলি ওলাব নালাগিছিলে আমি দেখিলোঁ অৰোৰাজৰ পজিটিভ কনচিকুৱেঞ্চেছ কি আৰু আমি দেখিলোঁ অৰোৰাজৰ নিগেটিভ কনচিকুৱেঞ্চেছ কি চ' ইয়াতেতো কনক্লুজন দিবলগীয়া তেনেকুৱা একো বস্তু নাই কুৱেশ্যনটোৰ ওপৰত ডিপেণ্ড কৰে যদি কুৱেশ্যনত দিলে হয় যে ল'ৱাৰ লেটিটিউডছত ওলোৱাটো ইজ ইট এন ইণ্ডিকেশ্যন অফ এনি হেজাৰ্ড অফ এনভাইৰনমেণ্ট তেতিয়া আমি কনক্লুজন দিব পাৰিলোঁ হয় আদাৰৱাইজ দেন যদি তেনেকুৱা নিদিয়ে উই ডোণ্ট নিড কনক্লুজনছ ৰাইট চ' আজি জাষ্ট মই একচুৱেলি এইটো মিছ আউট কৰিব আই ডি নট ৱান্ট টু মিছ দিছ ইম্পৰ্টেণ্ট জিঅ'গ্ৰাফিৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ হয় আই হোপ I could explain this in an easy way. Jodi hua nai, let me know. I'm more than happy to cover it again in a different way. And we are working on essay videos also. We'll soon be coming with an essay series for CC mains and CDPO also. So thank you for watching.